Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিচ সেশন। তো আমি অলৰেডি তিনিটা ইকুৱেশ্যন অফ মোশনছ ওপৰত ডিছকাছ কৰিয়ে থৈছোঁ। সেই তিনিটা ইকুৱেশ্যন মোশন ইউজ কৰি ইয়াতে একচুৱেলি চাৰিটা দিয়া আছে, যোনটো হৈছে আমাৰ এই 3 নম্বৰটো যদি চাওঁ, এইটো একচুৱেলি কি হয়, ডিছপ্লেচমেণ্ট ওলোৱাৰ এই এটা অল্টাৰনেটিভ ফৰ্মুলা হয়। এ আৰু চি একচুৱেলি দুটা ছেম টু ছেম বস্তুৱে হয়। তো আমাৰ মেইন তিনিটাই থাকে ইকুৱেশ্যন অফ মোশন। তো আজিৰ আমাৰ যোনটো প্ৰেক্টিচ সেশন হ'ব, তাতে আমি কোনটো ইকুৱেশ্যন অফ মোশন ইউজ কৰিলে আমাৰ প্ৰব্লেমটো ইজিলি ছল্ভ হ'ব, সেইটোৱে আমি আজি ইয়াতে চেক কৰিম। তো ইয়াতে আমাক একচুৱেলি ভেলু ওলাব দিয়া নাই, আমাক ইয়াতে চাৰিটা ফৰ্মুলা দিছে আৰু ইয়াতে এটা ষ্টেটমেণ্ট এটা দিছে, মানে এটা প্ৰব্লেমছ এটা দিছে, আৰু সেই প্ৰব্লেমটো ছল্ভ কৰিবৰ কাৰণে কোনটো ফৰ্মুলা ইউজ হ'ব সেইটো আমাক উলিয়াব দিছে। তো কৈছে যে এ ফ্ৰগ লিপছ ষ্ট্ৰেইট আপ ফ্ৰম দ্য গ্ৰাউণ্ড। তো ঠিক আছে, ইয়াতে আমাক দিছে এটা গ্ৰাউণ্ড আছে, গ্ৰাউণ্ডৰ পৰা ফ্ৰগ এটা আছে, ই কি কৰিলে ওপৰলৈ জঁপিয়ালে। ঠিক আছে, and is caught when he reaches his maximum height 2 seconds later by a little girl. তো ই যেতিয়া জঁপিয়ালে, তো লেটছ চে এইখিনি হৈ গৈছে ইয়াৰ মেক্সিমাম হাইট, এইটো যোনটো হাইট হৈ গৈছে ইয়াৰ মেক্সিমাম হাইট, আৰু এই মেক্সিমাম হাইট যেতিয়া তাৰমানে ইয়াতে আহি পালেহি, তো কি কৰিলে, ছোৱালী এজনী, সৰু ছোৱালী এজনী ওচৰতে আছিলে, তাই এইটো ভেকুলীটোক ধৰিলে। এতিয়া আমাক কৈছে উই ৱান্ট টু ফাইণ্ড দ্য ভাৰ্টিকেল ভেলচিটি। তো অবভিয়াছলি ই যেতিয়া ওপৰলৈ গৈছে চাম ভেলচিটিৰে গৈছে, এইটো এটা ইউ হয়, আৰু এইটোতো য'ত আছিলে ইয়াতেতো আমাৰ ফাইনেল ভেলচিটি ভি হৈ গ'ল। ঠিক আছে, তো আমাৰ যোনটো ইনিচিয়েল ভেলচিটি ইউ, সেইটোৱে কৈছে উই ৱান্ট টু ফাইণ্ড দ্য ভাৰ্টিকেল ভেলচিটি অফ দ্য ফ্ৰগ এট দ্য মোমেণ্ট ডেট ইট লেফ্ট দ্য গ্ৰাউণ্ড। এইটো বহুত ইম্পৰ্টেণ্ট হয় ইয়াতে ৱৰ্ডিংটো। উই ৱান্ট টু ফাইণ্ড দ্য ভাৰ্টিকেল ভেলচিটি। য়েছ, ভেলচিটি ভাৰ্টিকেল হয়, বিকজ ওপৰলৈ গৈ আছে। কাৰ এই ভেকুলীটোৰ ভেলচিটিটো উলিয়াব দিছে, ভাৰ্টিকেল ভেলচিটিটো কেতিয়া ওলাব দিছে, যেতিয়া ই এই গ্ৰাউণ্ডৰ পৰা জঁপি আছে, জাষ্ট গ্ৰাউণ্ডৰ পৰা জঁপি আছে। তো তাৰমানে ইনফেক্ট আমাক ইয়াতে ইনিচিয়েল ভেলচিটি ইউটো ওলাব দিছে। এতিয়া ইনিচিয়েল ভেলচিটি ইউ কওঁ, আমি ইউ বুলি কৈ কওঁ, বা ইয়াতে V0 বুলি কৈ কওঁ, কথাটো একেই হৈ যায়। তো কোনকেইটা ফৰ্মুলাত V0 ইউজ আছে, একচুৱেলিটো গোটেইকেইটা ফৰ্মুলাতে V0 ইউজ আছে, আমি ইয়াতে কেঞ্চেল আউট কৰিব নোৱাৰোঁ। অ'কে, নেক্সট ইয়াতে কি ইনফৰ্মেশ্যন দিছে, নেক্সট ইনফৰ্মেশ্যন ইয়াতে দিছে যে গ্ৰাউণ্ডৰ পৰা এইখিনিলৈকে ওপৰলৈ যেতিয়া আহে, তাৰ যেতিয়া মেক্সিমাম হাইট এইচ হৈ যায়, তো কি হৈ যাব, ৰখি যায়। তাৰমানে মেক্সিমাম হাইট ওপৰৰ পোৱাৰ পিছত আকৌ তললৈতো নামি নাহে, ৰাইট। এইখিনি যেতিয়া মেক্সিমাম হাইট পাই যায়, সেইখিনি সময়তে কি হ'ল, ছোৱালীজনীয়ে থাপ মাৰি পেলাই ভেকুলীটোক ধৰিলে। তাৰমানে কি হ'ল, ফাইনেল ভেলচিটি যোনটো হৈ গ'ল সেইটো হৈ গ'ল 0। তো ইয়াতে ফাইনেল ভেলচিটি ভি হৈছে ইকুৱেলছ টু 0। নেক্সট এইখিনিৰ পৰা এইখিনিলৈ কিমান টাইম লাগে, তাৰমানে এই গ্ৰাউণ্ডৰ পৰা ভেকুলীটোক জঁপিয়াই পেলাই মেক্সিমাম হাইট পাবলৈ কাৰণে কিমান টাইম লাগে সেইটো দি আছে, টি দিয়া আছে ইকুৱেলছ টু 2 ছেকেণ্ড। এতিয়া আমাক টি দিয়া আছে 2 ছেকেণ্ড। এতিয়া নেক্সট কথাটো হৈছে ইয়াতে এক্সেলাৰেশ্যন দিছে নেকি, ইয়াতে এক্সেলাৰেশ্যন দিয়া নাই, বিকজ ইয়াতে খালি দিছে যে জঁপিয়াইছে। একচুৱেলি এক্সেলাৰেশ্যন ইয়াতে ইনডাইৰেক্টলি দিছে। আমাৰ এক্সেলাৰেশ্যনটো কি হ'ব, এক্সেলাৰেশ্যনটো আমাৰ যদি ওপৰ ফালে থাকে, তেনেহ'লে আমি আমাৰ কি হ'ব, এইটো এক্সেক্টলি ইকুৱেলছ টু -g হ'ব। -g কিয়, বিকজ আমি জানো জিটো তলফালে পইণ্ট কৰি থাকে, যোনটো হৈছে আমাৰ এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি হৈ যাব, তাতে এ হৈ যাব ইকুৱেলছ টু -g। তো এতিয়া কোনটো ফৰ্মুলাত আমাৰ এইখিনি পেৰামিটাৰ ইউজ হৈছে, আমাক ই কেলকুলেট কৰিব দিছে, ইউ কেলকুলেট কৰিব দিছে, বা ভি নট। তো এতিয়া এইটো ফৰ্মুলা যদি চাওঁ, এই ফৰ্মুলাটো মতে একচুৱেলি আমি এনেকুৱাকৈ ফৰ্মুলাটো লিখিলোঁ, তেতিয়া ক্লিয়াৰ হৈ যাব, এছ ইকুৱেলছ টু ইউ টি প্লাছ হাফ এ টি স্কুৱেৰ, বিকজ আমি এইখিনিহে ডিৰাইভ কৰিছিলোঁ, মিনিং ছেইম টু ছেইম, খালি ইয়াতে ভেৰিয়েবলখিনি বেলেগকৈ ইউজ কৰিছে। তো এতিয়া ইয়াতে ডিছপ্লেচমেণ্ট এছৰ কথা একো কোৱা নাই, আমাক মেক্সিমাম হাইটহে কৈছে, কিন্তু ইয়াৰ ভেলুটো দিয়া নাছিল, বাট ইয়াতে আমাক ফাইনেল ভেলচিটিটো দি আছে। তো এইটো ফৰ্মুলা আমি ইউজ নকৰোঁ। এইটো যদি লওঁ ভি ইকুৱেলছ টু ইউ প্লাছ এ টি, একচুৱেলি আমি ইয়াতে ইউ কেলকুলেট কৰিব লাগে। যদি আমি ইয়াৰ পৰা যদি আমি ইউটো এৰেঞ্জ কৰোঁ, তেনেহ'লে ইউ কি হ'ব, ভি মাইনাছ এ ইনটু ভি মাইনাছ এটি, ভি মাইনাছ এটি হৈ যাব। এতিয়া ভেলচিটি ভি কি হয়, এইটোতো 0 হৈ যায়, ফাইনেল ভেলচিটি 0। এ হৈ যাব আমাৰ -g, টাইমটো দিয়া আছে আমাৰ কিমান, 2 ছেকেণ্ড, আৰু এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি আমি জানো 9.8 মিটাৰ পাৰ ছেকেণ্ড, এইটো মাইনাছ ইনটু মাইনাছ প্লাছ হৈ গ'ল, মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ হৈ যায়, আৰু এই টাইমটো হৈ গ'ল 2 ছেকেণ্ড। তো এতিয়া আমি যদি এইটো কেলকুলেট কৰোঁ, এইটো কিমান আহিব, 19.6 মিটাৰ পাৰ ছেকেণ্ড। তো আহি পালোঁনে নাই আমি ইনিচিয়েল ভেলচিটি, অলদো আমাক কেলকুলেট কৰিব দিয়া নাই, বাট এই ফৰ্মুলাটো যদি আমি ইউজ কৰোঁ, তেনেহ'লে আমি ইনিচিয়েল ভেলচিটি ইজিলি কেলকুলেট কৰি উলিয়াব পাৰোঁ। চ' সেইকাৰণে আমাৰ অপশ্যন বিটোৱে হৈ যাব কাৰেক্ট আনচাৰ। অ'কে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। কুৱেশ্যন নম্বৰ 2, অনুৰ ড্ৰপছ অ বাস্কেটবল ফ্ৰম আ হাইট অফ 10 মিটাৰ অন মাৰ্চ। তো অনুৰে কি আছিলে, মাৰ্চত আছে, ঠিক আছে, মংগল গ্ৰহত আছে, আৰু ই কি কৰিছে, ই এটা বাস্কেটবল
পেলাই দিছে ঠিক আছে ড্ৰপছ কৈছে চিম্পলি ড্ৰপছ কৈছে তো ড্ৰপ যেতিয়া কয় যেতিয়া এই ৱৰ্ডটো ইউজ কৰে ড্ৰপছ এ বাস্কেটবল তাৰমানে ইয়াৰ ইনিচিয়েল ভেলচিটিটো কি হয় 0 মিটাৰ পাৰ ছেকেণ্ড জাষ্ট ধৰি আছিলে এইটো ড্ৰপ কৰি দিলে আৰু ইয়াৰ যোনটো হাইট হয় সেইটো হাইটটো আমাক দিয়া আছে কৈছে ড্ৰপছ ফ্ৰম এ হাইট h ইকুৱেলছ টু কিমান 10 মিটাৰ্ছ এইখিনি ড্ৰপ কৰা হৈছে এতিয়া কৈছে এতিয়া অবভিয়াছলি এতিয়া ড্ৰপ কৰিলে কি হ'ব এক্সেলাৰেশ্যন হ'ব ইয়াতে কাৰ কাৰণে হ'ব গ্ৰেভিটিৰ কাৰণে হ'ব বাট এইটো মাৰ্চৰ এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি যোনটো দিছে 3.7 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ এতিয়া আমাক কৈছে উই ৱান্ট টু ন' হাউ মেনি ছেকেণ্ডছ দ্য বাস্কেটবল ইজ ইন দি এয়াৰ বিফ'ৰ ইট হিটছ দ্য গ্ৰাউণ্ড তো অবভিয়াছলি আমাৰ বাস্কেটবলটো কি হ'ব তললৈ আহিব আহি পেলাই ইয়াতে পৰি যাবহি তো এই ওপৰৰ পৰা যেতিয়া পেলাইছিলে যেতিয়া জাষ্ট আৰম্ভ কৰিছিলে আৰু যেতিয়া ইয়াতে তলত আহি পেলাই পৰিলে এই সিমানখিনি কিমান সময় লাগিল তো ইয়াৰ পৰা পইণ্ট এৰ পৰা পইণ্ট বিলৈ আহিবলৈ কাৰণে তাৰ কিমান টাইম লাগিলে সেইটো আমাক উলিয়াব দিছে একচুৱেলি উলিয়াব দিয়া নাই আমাক কৈছে কোনটো ফৰ্মুলা বেষ্ট হ'ব সেইটো ফৰ্মুলা হোৱাৰ কাৰণে এতিয়া আমি এতিয়া যদি চাওঁ ইয়াতে হাইট আছে হাইট যদি থাকে হাইট মানে এক ধৰণৰ কি ডিছপ্লেচমেণ্ট আমাৰ এতিয়া ডিছপ্লেচমেণ্টৰ দুটা ফৰ্মুলা আছে এ আছে আৰু ডি আছে এতিয়া ডি যদি চাওঁ ডি হৈছে একচুৱেলি এছ ইকুৱেলছ টু ইউ টি প্লাছ হাফ এ টি স্কুৱেৰ এতিয়া এই ফৰ্মুলাটো আমাৰ হিচাপত যদি আমি লিখোঁ ইয়াতে কি হ'ব এইচ হৈ যাব এইচ ইকুৱেলছ টু ইউ টি প্লাছ প্লাছ হ'ব নে মাইনাছ হ'ব এতিয়া সেইটো আমি কনফাৰ্ম কৰিম প্লাছ হ'ব নে মাইনাছ হাফ বিকজ আমাৰ যোনটো এক্সেলাৰেশ্যন হ'ব এইটো জিৰে ডিফাইন হ'ব আমি জানো বলটো তলফাললৈ আহি আছে আমাৰ গ্ৰেভিটেশ্যনেল এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি তাৰো ডিৰেকশ্যন তলত আছে তো কি দুইটাৰে যিহেতু ছেইম ডিৰেকশ্যনত আছে এইটো পজিটিভ হৈ যাব হাফ জি টি স্কুৱেৰ এতিয়া আমাৰ কি হয় ইনিচিয়েল ভেলচিটিটো 0 হয়তো আমি কৰি থৈছোঁ তো ইয়াতে এইচ হৈ যাব ইকুৱেলছ টু এই গুটিটো 0 হৈ গ'ল এই গুটিটো আমাৰ 0 হৈ গ'ল হাফ জি টি স্কুৱেৰ আমাৰ তাত এইচ দিয়া আছে 10 মিটাৰ জি আমাৰ তাত দিয়া আছে 3.7 গোটেইখিনিতো দিয়া আছে আমাক কি উলিয়াব দিছে টাইম উলিয়াব দিছে চ' টি আমি ইজিলি ওলাব পাৰোঁ 2h ডিভাইডেড বাই জি ভেলুখিনি পুট কৰি ইয়াৰ স্কুৱেৰ ৰুট লৈ ল'ম পজিটিভ ভেলুটো লৈ ল'ম সেইটোৱে হৈ যাব আমাৰ কি টাইম হৈ যাব তো তাৰমানে আমি ইয়াতে অপশ্যন ডিটো ইউজ কৰি পেলাই ইজিলি আমি এই ভেলুটো কেলকুলেট কৰি উলিয়াব পাৰিম অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটো লৈ A watermelon is dropped from the top of a 80 meter tall building. Okay, so let's say এইটো হৈছে আমাৰ ফ্লোৰ ইয়াতে আমাৰ এটা 80 মিটাৰ টল বিল্ডিং এটা আছে ঠিক আছে এইটো হৈছে আমাৰ বিল্ডিং এই বিল্ডিংটোৰ হাইট হৈছে 80 মিটাৰ্ছ অ'কে আৰু কোৱা হৈছে যে একদম টপৰ পৰা কি কৈছে এটা ৱাটাৰমেলন এটা ইয়াক পেলোৱা হৈছে তললৈ তো যদি ৱাটাৰমেলনটো পেলোৱা হৈছে তেনেহ'লে ইয়াৰ ইনিচিয়েল ভেলচিটি হ'ব 0 মিটাৰ পাৰ ছেকেণ্ড ইয়াৰ কোনো ইনিচিয়েল ভেলচিটি নাই বিকজ ওপৰৰ পৰা পেলোৱা আছে ঠিক আছে নেক্সট কৈছে উই ৱান্ট টু ফাইণ্ড দ্য ভেলচিটি অফ দ্য ৱাটাৰমেলন আফটাৰ ইট ফলছ ফৰ 1.35 ছেকেণ্ডছ what a watermelon has not hit the ground yet তো অবভিয়াছলি কি হ'ব এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি জি কাৰণে কি ৱাটাৰমেলন তললৈ আহি থাকিব চ' লেটছ চে ৱাটাৰমেলনটো এইখিনিত আহি পাইছে বাট এতিয়াও গ্ৰাউণ্ডত পোৱা নাই আৰু এইখিনিৰ পৰা এই পজিশ্যন লেটছ চে এইটো হৈছে আমাৰ পজিশ্যন এই অৰিজিনেল পজিশ্যন আৰু এইটো হৈছে আমাৰ এই যোনটো পজিশ্যনত আহি পেলাই ৰখিছেহি তো এৰ পৰা বি লৈ ট্ৰেভেল কৰোঁতে লেটছ চে 1.35 ছেকেণ্ডছ লাগিছে তো এতিয়া আমাক কোনটো ফৰ্মুলা ইউজ কৰিলে আমি কি ক'ল হুইচ কাইনেমেটিক ফৰ্মুলা উড বি মষ্ট ইউজফুল ফৰ দ্য টাৰ্গেট আননোন ইয়াতে আননোন টাৰ্গেটটো কি আছে উই ৱান্ট টু ফাইণ্ড দ্য ভেলচিটি অফ দ্য ৱাটাৰমেলন আফটাৰ ইট ফলছ ফৰ 1.37 তাৰমানে এৰ পৰা বি আহি পাবলৈ কাৰণে 1.35 ছেকেণ্ড লাগিছে তো যেতিয়া বি পইণ্টত আছিলে সেইটো সময়ত ইয়াৰ ভেলচিটি ভি কিমান হয় সেইটো আমাক উলিয়াব দিছে তো ইয়াতকৈতো চবতকৈ বেষ্ট ফৰ্মুলা হৈছে ভি ইকুৱেলছ টু ইউ প্লাছ এ টি ৰাইট এতিয়া আমাক ইয়াতে ইউৰ কোনো টেনশ্যন নাই তো ডাইৰেক্টলি ভি হ'ব ভি ইকুৱেলছ টু ইউ 0 প্লাছ এ টি এতিয়া এ কি হৈছে আমাৰ গ্ৰেভিটেশ্যনেল এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটেশ্যন দুইটা ছেইম ডাইৰেকশ্যনতে আছে জিটো তলফালে আছে ৱাটাৰমেলনো তলফালে আহিছে তো এক্সেলাৰেশ্যন কি হ'ব প্লাছ জি হ'ব ইয়াতে এতিয়া জি কি হয় 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ আৰু টাইম কিমান কৈছে 1.35 ছেকেণ্ড হ'লতো আমাক এইটো কেলকুলেট কৰিব দিয়া নাই মই বাছ দেখুৱাই দিছোঁ ইয়াতে ছেকেণ্ড ইয়াতে গুচি যাব তো এইটো যিটোৱে ভেলু আহিব সেইটোৱে ভেলু হ'ব আমাৰ মিটাৰ পাৰ ছেকেণ্ড ভেলচিটি আমি ইজিলি কেলকুলেট কৰিব পাৰিম তো তাৰমানে আমি অপশ্যন এ যদি ইউজ কৰোঁ ভি ইকুৱেলছ টু ইনিচিয়েল ভেলচিটি প্লাছ এক্সেলাৰেশ্যনৰ টাইম তেনেহ'লে আমি এই কাইনেটিক ফৰ্মুলাটো ইউজ কৰি পেলাই আমাৰ যোনটো ভেলচিটি ওলাব দিছে আফটাৰ ইট ফলছ ফৰ 1.35 ছেকেণ্ড সেইটো আমি কেলকুলেট কৰি উলিয়াব পাৰিম অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটো লৈ Question number 4. A dog chases a skateboarder traveling at 10.4 meter per second. তো এইটো আমি নাম্বাৰ লাইনেৰে বুজিবলৈ চেষ্টা কৰোঁ বেছি ইজি হ'ব এইটো হৈছে আমাৰ নাম্বাৰ লাইন লেটছ চে এইটো হৈছে পজিশ্যন অ' তো ইয়াতে এটা স্কেটবৰ্ডাৰ এটা গৈ আছে কি আছে ই ট্ৰেভেল কৰি আছে কিমান
কিবা এটা ভেল'চিটি দি আছে সেইটোৱে হৈ যাব ইনিচিয়েল ভেল'চিটি ইমান ভেল'চিটিতে মুভ কৰি আছে 10.4 মিটাৰ পাৰ ছেকেণ্ড ঠিক আছে তো ইয়াতে কৈছে এজিউম ইনিচিয়েল ডাইৰেকশ্যন অফ ট্ৰেভেল ইজ দ্য পজিটিভ ডিৰেকশ্যন তাৰমানে এইটো ডিৰেকশ্যন ৰাইট ছাইডৰ ডিৰেকশ্যনটো লেটছে আমি নিজৰ ফালৰ পৰাই লৈলোঁ কাৰণ আমাকতো ইনিচিয়েল ডাইৰেকশ্যন অফ ট্ৰেভেলটোহে কৈছে তাৰমানে ইনিচিয়েল ভেল'চিটিৰ ডাইৰেকশ্যনটোৱে পজিটিভ হ'ব তো আমি এজিউম কৰিলোঁ যে ৰাইট ছাইডে ই গৈ আছে ঠিক আছে 10.4 মিটাৰ পাৰ ছেকেণ্ড দ্য স্কেট বৰ্ডাৰ বিকজ কুকুৰে খেদিব ধৰোঁতে কি কৈছে ই অভিয়াছলি ই নিজৰ ভেল'চিটিটো ইনক্ৰিজ কৰিব বিচাৰিব দ্য স্কেট বৰ্ডাৰ স্পীডছ আপ মানে কি নিজৰ ভেল'চিটিটো বঢ়াই গৈ আছে কিমান এটা কনষ্টেণ্ট এক্সেলাৰেশ্যন দিছে কেতিয়ালৈকে 39 মিটাৰলৈকে তো তাৰমানে লেটছে এইখিনি পৰা এইখিনি সি এটা হাই স্পীডত আহিলে তো অ'ৰ পৰা এলৈ আহিবৰ কাৰণে সি কিমান কভাৰ কৰিলে টোটেল 39 মিটাৰ কভাৰ কৰিলে আৰু সি কিমান টাইম ল'লে এইটো ডিষ্টেঞ্চ কভাৰ কৰিবৰ কাৰণে 3 ছেকেণ্ড ল'লে অভিয়াছলি ভেল'চিটি ইনক্ৰিজ কৰিলে তো আমাক হৈছে we want to find the acceleration of the skateboard over the 3.3 second time interval তো এই যে ওৰ পৰা এইলৈ আহোঁতে ইয়াৰ এক্সেলাৰেশ্যনটো কিমান আছিলে সেইটো আমাক কেলকুলেট কৰি উলিয়াব দিছে অ'কে তো এইটো ইনফৰমেশ্যনত আমাক দিয়া আছে কি আছে ইয়াতে আমাক দিয়া গৈছে ডেল্টা এক্স দিছে ডেল্টা এক্স যোনটো হৈছে আমাৰ 39 মিটাৰ্ছ ইয়াতে দিয়া আছে দেন টাইম দিয়া আছে আমাৰ 3.3 ছেকেণ্ড ইনিচিয়েল ভেল'চিটি ইউ দিছে আমাক 10.4 মিটাৰ্ছ পাৰ ছেকেণ্ড আৰু আমাক কি উলিয়াব দিছে আমাক উলিয়াব দিছে এক্সেলাৰেশ্যন এতিয়া আমি যদি চাওঁ অপশ্যন বি তো অপশ্যন বিটো আমি ডেল্টা এক্স আমাৰ তাত আছে ইউ বা ভি নট কওঁ একে কথা ইউ আছে আমাৰ তাত টি আছে প্লাছ হাফ এক্সেলাৰেশ্যন আমি নাজানো বাট আমি টি স্কুৱেৰটো জানো গোটেইকেইটা যদি পুট কৰোঁ আমাৰ তাত চব ভেলু আছে খালি কি নাই আমাৰ ইয়াতে অকল এইটো নাই এইটোতো আমি ইজিলি চকু মুদি ওলাব পাৰিম তো তাৰমানে আমাৰ ইয়াতে অপশ্যন বিটোৱে হৈ যাব কাৰেক্ট আনচাৰ ফাইনেল Question number 5. A passenger plane is traveling down the runway with a speed of 20 km per hour. Then speeds up with a constant acceleration for 59 seconds over 2.4 km. We want to find the final velocity of the plane at the moment of takeoff. Okay, the problem to আমি এনেকৈ বুজিবলৈ চেষ্টা কৰোঁ so let's say আমাৰ প্লেনটো প্ৰথমতে অ'ত আছিলে তাৰপিছতে আৰম্ভ কৰিলে অ'ৰ পৰা মুভ তো যেতিয়া অ'ৰ পৰা মুভ কৰিলে তো ইয়াৰ এটা ভেল'চিটি আছে যোনটো হৈছে আমাৰ ইনিচিয়েল ভেল'চিটি ইউ 20 কিলোমিটাৰ পাৰ আৱাৰত ই এতিয়া মুভ কৰিব ধৰিছে নেক্সট কি হৈছে অভিয়াছলি টেক অফ কৰাৰ আগতে কি হ'ব ইয়াৰ স্পীডটো বঢ়াব লাগিব ই এক্সেলাৰেট কৰিব চ' লেটছে ই এৰ পৰা ই টেক অফ কৰিলে ইয়াৰ পৰা উঠি গুচি গ'ল বাট টেক অফ কৰাৰ আগৰলৈকে তাৰ যোনটো এইখিনি ডিষ্টেঞ্চ হয় 0ৰ পৰা এলৈকে এই ডিষ্টেঞ্চটো হৈছে 2.4 কিলোমিটাৰ আৰু ই ইয়াৰ পৰা ইয়ালৈ আহিবৰ কাৰণে তাৰ কিমান টাইম লাগিছে তাৰ টাইম লাগিছে 59 ছেকেণ্ডছ তো আমাক কৈছে যে যেতিয়া ইয়াৰ জাষ্ট লিফ্ট অফ হৈছে তেনেহ'লে সেইটো সময়ৰ ফাইনেল ভেল'চিটি ভিটো কিমান হয় সেইটো আমাক কেলকুলেট কৰিব লাগে মানে সেই কেলকুলেট কৰিবৰ কাৰণে কোনটো কাইনেটিক ফৰ্মুলা আমি ইউজ কৰিম তো সেইটো আমাক উলিয়াব দিছে অ'কে ইয়াতে আমাৰ তাত কি দিছে ইনিচিয়েল ভেল'চিটি ইউ দিয়া আছে 20 কিলোমিটাৰ পাৰ আৱাৰ তাৰপিছত আমাক টাইম দিয়া আছে টাইমটো দিয়া আছে 59 ছেকেণ্ডছ নেক্সট আমাক দিয়া আছে 2.4 এইটো একচুৱেলি আমাৰ কি হৈছে ডিছপ্লেচমেণ্ট এছ হৈ যায় 2.4 কিলোমিটাৰ এইটো দিয়া আছে আৰু আমাক কি ওলাব দিছে ভি ওলাব দিছে ভি আমাক এইটো কেলকুলেট কৰি ওলাব দিছে এতিয়া ফাৰ্ষ্ট ফৰ্মুলাটো যেতিয়া চাওঁ আমাৰ ফাৰ্ষ্ট ফৰ্মুলাটো একচুৱেলি হৈছে ভি স্কুৱেৰ ইকুৱেলছ টু ইউ স্কুৱেৰ প্লাছ 2as প্ৰব্লেমটো ভাল আছিলে মানে এইটো ফৰ্মুলাটো ভাল হয় বিকজ আমি ইউ জানো এছ জানো অনলি প্ৰব্লেমটো আছে আমি এক্সেলাৰেশ্যনটো নাজানো সেইকাৰণে আমি নলওঁ এই আকৌ এক্সেলাৰেশ্যন কেলকুলেট কৰিব গ'লে দীঘলীয়া হৈ যাব প্ৰচেছ নেক্সট বি যদি চাওঁ আমাৰ ফাইনেল ভেল'চিটি ভি ওলাব লাগে ফাইন আমি ইনিচিয়েল ভেল'চিটি ভি নটটো জানো টাইমটো জানো বাট এগেইন ইয়াতে এক্সেলাৰেশ্যনৰ কথা আহি যায় তো এইটোকো আমি ৰিজেক্ট কৰি দিম ছেইম প্ৰব্লেম ইয়াতো আহি যায় ইয়াতেতো এইটো ফৰ্মুলাটো আমি ইউজে নকৰোঁ চি বিকজ ইয়াতেতো কোনো ফাইনেল ভেল'চিটিৰ কথা নাহে ইয়াতে খালি ইনিচিয়েল ভেল'চিটিয়ে থাকে তো থাকি গ'ল ডি তো অভিয়াছলি আমি ইয়াতে কি ডেল্টা এক্স বা আমি এছ বুলি কওঁ একেই কথা এছ ইকুৱেলছ টু ভি প্লাছ ভি নটৰ জেগাত মই ইউ লিখিলোঁ তেতিয়া আমাৰ বস্তুটো বুজি পাবলৈ ইজি হ'ব ইনটুটো এতিয়া ইয়াৰ পৰা আমি ভি ইজিলি কেলকুলেট কৰিব পাৰিম বিকজ এইটো কি হৈ যায় ফৰ্মুলাৰ মতে ভি হৈ যায় ইকুৱেলছ টু 2 ইনটু এছ ডিভাইডেড বাই টি তো তাৰমানে ভি হৈ যাব ইকুৱেলছ টু 2s বাই টি মাইনাছ ইউ ইয়াতে আমাৰ এছ আছে 2.4 কিলোমিটাৰ টি আছে ইয়াতে 59 ছেকেণ্ড ইউ আছে আমাৰ 20 কিলোমিটাৰ গোটেইবোৰ পুট কৰিলে আমি কি চকুমুটি ইয়াতে ফাইনেল ভেল'চিটি কেলকুলেট কৰি উলিয়াব পাৰিম তো তাৰমানে আমাৰ অপশ্যন দিয়ে হৈ যাব কাৰেক্ট অপশ্যন তো এনেকুৱাকৈ আমি এটা বেষ্ট কাইনেমেটিক ইকুৱেশ্যন এটা আমাৰ প্ৰথমতে প্ৰব্লেমটো পঢ়ি ল'ব লাগিব তাৰপিছত কি বস্তু এভেইলেবল আছে সেই এভেইলেবিলিটিৰ হিচাপে আমি কি কৰিব পাৰিম কোনটো আমাৰ বেষ্ট কাইনেটিক ফৰ্মুলা হ'ব সেইটো আমি ইয়াতে চুজ কৰি পেলাই আমি প্ৰব্লেমটো ছল্ভ কৰিব পাৰিম তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ